শিৱসাগৰ জিলা বন্ধ সফল কৰক। জিলা বন্ধ সফল কৰক। শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতা কৰি আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ এটা সৈতে 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে। আজি পুৱা 5 বজাৰ পৰা আহ্বান জনোৱা এই বন্ধনৰ মিশ্ৰিত প্ৰভাৱ পৰিছে জিলাখনত। শিৱসাগৰ চহৰত বন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও চেৰেকাপাৰ, হাছৰা, আমগুৰি, নাজিৰা আদিত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। চেৰেকাপাৰ, হাছৰা, হাৰিপৰা, আলিমুৰ, গড়গাঁও আদিত বন্ধৰ প্ৰভাৱ পৰিছে যদিও শিৱসাগৰ চহৰৰ মাছমজিয়াত বন্ধৰ প্ৰভাৱ পৰা নাই। হয়, ইতিমধ্যে আমি আজি সদৌ টাইম ছাত্ৰ সন্থাই যি 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ আহ্বান কৰিছিলোঁ। ইতিমধ্যে পুৱা 5 বজাৰ পৰা আমাৰ এই বন্ধ কাৰ্যসূচী আৰম্ভ হৈছে আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ যে সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলে, এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি আচলতে আমি সদৌ টাইম ছাত্ৰ সন্থাই 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰিছিলোঁ আৰু পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ইতিমধ্যেই শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ সঁহাৰি জনাইছে। সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে ইতিমধ্যে আচলতে বন্ধ হৈছে আৰু শিৱসাগৰবাসী ৰাইজে আচলতে যিধৰণে সঁহাৰি আগবঢ়াইছে আমি প্ৰথমতে আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আটাইচোৱে আচলতে বিশেষ যিবিলাক সেৱা আছিলে এই সেৱাবিলাক ইতিমধ্যে আমি ৰেহাই দিছোঁ বুলি আমি কালিয়ে ঘোষণা কৰিছিলোঁ আৰু লগতে যিহেতু শাওণ মাহৰ সোমবাৰ শিৱসাগৰৰ শিৱদৌলত আচলতে বলবমৰ যিসমূহ ভক্ত আহে সেই ভক্তসমূহ আচলতে হাজাৰ হাজাৰ ভক্তৰ ইয়াত সমাগম ঘটে। গতিকে আমি ধৰ্মীয় অনুভূতিৰ আৱেগ অনুভূতিৰ প্ৰতি আচলতে সঁহাৰি জনাই এই ভক্তসমূহৰ বাবে কিন্তু আমি ৰেহাই দিছিলোঁ আৰু গতিকে ইতিমধ্যেই ভক্তসকলৰ ইয়াত সমাগম ঘটিছে। গতিকে তাৰ বাহিৰে আচলতে বাকী যিবিলাক সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত বন্ধ আছে। গতিকে আমি পুনৰবাৰ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে শিৱসাগৰ ৰাইজৰ আৱেগ অনুভূতিৰ আঘাত অনাই যি এই হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধিতাৰে আপোনালোক সকলোৱে আমাক আজি এই বন্ধ কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। আমি আশা ৰাখিছোঁ যে আচলতে ৰাইজৰ যি আৱেগ অনুভূতি, এই আৱেগ অনুভূতিক লৈ সদৌ টাইম ছাত্ৰ সন্থাই সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত আচলতে আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই কাৰ্যসূচীৰ পাছতে যাতে চৰকাৰে শিৱসাগৰবাসী ৰাইজৰ যি আৱেগ অনুভূতি তাক যাতে তেওঁলোকে বুজিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ যি হঠকাৰী সিদ্ধান্ত সেই সিদ্ধান্ত যাতে বাতিল কৰি এই যিখন জিলা পৰিষদৰ সভাপতি আসন এই আসনখন যাতে তেওঁলোকে সংৰক্ষণমুক্ত ঘোষণা কৰে। আৰু এটা কথা স্পষ্ট যে ইয়াত যিটো আচলতে জাতীয় জনগোষ্ঠীয় লোকে ৰাজনৈতিকভাৱে সম অধিকাৰেৰে আচলতে জীয়াই থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি বিচাৰিছোঁ। আমি ক'বলৈ যোৱা নাই যে কেৱল আহোম জনগোষ্ঠীৰ ৰাইজৰ বাবে এই আসনখন সংৰক্ষণ কৰক, আমি কৈছোঁ যে মুক্ত ৰাখক, যাতে যিকোনো ধৰ্মৰ যিকোনো জাতি জনগোষ্ঠীয় লোকে আচলতে ইয়াত এই আসনখনত অধিষ্ঠিত হ'ব পৰা যিটো ৰাস্তা সেই ৰাস্তাটো যাতে মুকলি থাকে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, NTV।